আজি 11 জুলাই বিশ্ব জনসংখ্যা দিৱস। আজি বিশ্ব জনসংখ্যা দিৱসৰ মানে উপলক্ষে আমি জনসংখ্যা সমাধান ফাউণ্ডেশ্যন এটা ৰাষ্ট্ৰবাদী সংগঠন আমি ভাৰতবৰ্ষত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবীৰে আজি যোৱা 10 বছৰৰ পৰা আমি কাৰ্যসূচী চলাই আহিছিলোঁ আৰু আজি 11 জুলাই উপলক্ষে জিলা আয়ুক্তৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবীৰে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। কিয়নো ভাৰতবৰ্ষত যিটো দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি পাইছে, এই দ্ৰুতগতিত জনসংখ্যা বৃদ্ধিয়ে ভাৰতলৈ এক অশনি সংকট কঢ়িয়াই লৈ আহিছে। এই অশনি সংকটে অকল খাদ্যৰ সংকটো ভৱিষ্যতলৈ হ'ব পাৰে, বনাঞ্চল বা আমাৰ নিবনুৱা সমস্যা, বিভিন্ন চাকৰি বাকৰিৰ ক্ষেত্ৰতো বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব। আৰু যোৱা বছৰ অক্টোবৰ মাহত আমি গোটেই ভাৰতবৰ্ষৰ পৰা 1 কোটিতকৈ বেছি জনসংখ্যা মানে স্বাক্ষৰ লৈ পেলাই আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন সেৱা প্ৰদান কৰিছিলোঁ। আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ স্বাক্ষৰ সন্মিলিত। আৰু তাৰপিছত আমাৰ ধৰ্ণা কাৰ্যসূচী হৈছিলে গাজিয়াবাদৰ বৰ্ডাৰত। তাৰপিছত আমাক যেতিয়া তেওঁলোকে বাধা প্ৰদান কৰিলে, ভাৰত চৰকাৰ প্ৰশাসনে বাধা প্ৰদান কৰিলে, ইউ পি প্ৰশাসনে বাধা প্ৰদান কৰিলে, তাৰপিছত আমাৰ যি অধ্যক্ষ ৰাষ্ট্ৰীয় অধ্যক্ষ, এই ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল কুমাৰ চৌধুৰীয়ে মানে অনশন কাৰ্যসূচী লৈছিলে। অনশন কাৰ্যসূচীৰ শেষত আপোনাৰ 22 নম্বৰ দিনাখন প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা গিৰিৰাজ সিং ডাঙৰীয়া, মাননীয় কেবিনেট মন্ত্ৰী গিৰিৰাজ সিং ডাঙৰীয়াক পঠাই পেলাই তেওঁ অনশন ভংগ কৰাইছিলে আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে তেওঁলোকে অতি শীঘ্ৰে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ ল'ব। আৰু সেই মানে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই অনুসৰি তেওঁলোকে যোৱা মানে এই চৰকাৰৰ আগৰ যি মানে আপোনাৰ সেচন হৈছিলে, পাৰ্লিয়ামেণ্ট সেচন হৈছিলে, এখন চৰকাৰ নহয় তাৰ আগৰ সেচনখন, তাতে তেওঁলোকে এখন নিৰ্মলা সীতাৰাম জীয়ে এটা ডিক্লেয়াৰ কৰিছিলে, এখন হাই লেভেল ষ্টেণ্ডিং কমিটি ফৰ দ্য ইমপ্লিমেণ্টেশ্যন অফ দ্য পপুলেশ্যন কণ্ট্ৰল এক্ট এই বুলি ডিক্লেয়াৰ কৰিছিলে। আৰু তেওঁলোকে সঁহাৰি জনাইছে, কিন্তু তেওঁলোকে সঁহাৰি জনাইছে যদিও তেওঁলোকে আইনখন অনাৰ ক্ষেত্ৰত প্ৰথম ষ্টেপটো লৈছে। কিন্তু আমি আকৌ তেওঁলোকক পুনৰবাৰ মনত পেলাই দিছোঁ যে আজি এই স্মাৰকপত্ৰ প্ৰদানৰ জৰিয়তে যে ভাৰতবৰ্ষত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন অতি শীঘ্ৰে লাগু কৰিব লাগে। এই দাবী আজি আমি সমবেত হৈ পেলাই আমি আজি 11 জুলাই বিশ্ব জনসংখ্যা দিৱসৰ দিনাখন আমি আমি যিহেতু এটা ৰাষ্ট্ৰবাদী সংগঠন, আমি ভাৰতবৰ্ষৰ প্ৰত্যেকখন জিলাৰ পৰা প্ৰত্যেকখন জিলাৰ প্ৰতিনিধিসকলে আয়ুক্তৰ জৰিয়তে জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এই স্মাৰকপত্ৰ প্ৰদান কৰিছে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।